আমার বাপ দাদা চৈদ্দ ফিরি কংগ্রেসত ভোট দি আছে। আমি জন্ম হয়েছি কংগ্রেসত ভোট দিছো, যেতিয়ালৈকে আমার ভোটত নাম উঠিছে তেতিয়াৰ পৰাই আমি কংগ্রেসত ভোট দি আছো। কংগ্রেস আমাকে এড়ি দিল। এতিয়া কংগ্রেসে গায়রা দিল মানে কি, কংগ্রেসের কোনো নেতাই এই অঞ্চলত হয়তো আমার এই দুদিনত আমাক কোনো ধরনের আশ্বাস দিয়া নাই। 90 ঘণ্টাৰো বেছি সময় হ'ল চাপৰৰ উচ্ছেদৰ। 4 দিনত এই উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ সময় নোলাল কংগ্ৰেছৰ। নেতা পালি নেতাৰ কথা বাদেই দিয়ক, কংগ্ৰেছৰ দালালেও হেনো খবৰ নললে উচ্ছেদিত ৰাইজৰ। সেই ৰাইজ যি ৰাইজে বাপ দাদাৰ দিনৰ পৰাই ভোট দি আহিছে কংগ্ৰেছক। বাপ দাদা চৈদ্দ ফিৰি কংগ্রেসত ভোট দি আছে। আমি জন্ম হয়েছি কংগ্রেসত ভোট দিছো, যেতিয়ালৈকে আমার ভোটত নাম উঠিছে তেতিয়াৰ পৰাই আমি কংগ্রেসত ভোট দি আছো। এতিয়ালৈকে আমাক যে এটা MLA বা কোনো এটা দালাল যে আছে, কংগ্রেসে যিবিলাক দালাল আছে, ডাঙৰ মানুহৰ কথা বাদ দিয়ক, কংগ্রেসের যে দালাল বিলাক আছে সেইবিলাকে এতিয়ালৈকে আমাৰ ওচৰত অহা নাই। উচ্ছেদিত ৰাইজৰ স্পষ্ট কথা, ৰকিবুল হুছেইন আৰু AK ৰছিদ আলমৰ দম্ফালিয়ে বিপদ মাতিলে সংখ্যালঘু ৰাইজলৈ। এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ ডুম লগাব নিদিওঁ ৰাইজ। দম আছে যদি এটা ঘৰ ভাঙি দেখিবা তুমি, মই চ্যালেঞ্জ কৰিছো। এই দুজন ব্যক্তিৰ এই আক্ৰমণাত্মক কথা আপুনি চাওক, মোক যদি আজি 5 মিনিটৰ কাৰণে মুখ্যমন্ত্ৰী বনাই দিয়ে না, আৰু আপুনি যদি সেনেকে কয় যে 50জন হিমন্ত আহিলে একো কৰিব নোৱাৰিব, মই কিন্তু সেই কথাখিনি কামত লগাম। যে কি কয় হে 50জন হিমন্ত, মই এজন মুখ্যমন্ত্ৰী, মোক এনেকৈ কৈছে। মুখ্যমন্ত্ৰী নিশ্চিতভাৱে ইয়াত এজন মুখ্যমন্ত্ৰী কেনেকৈ কোৱাৰ প্ৰতিফলন আমি পাইছোঁ। যি ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে ৰকিবুল হুছেইনক দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী কৰোৱাই পঠিয়াইছিল, সেই ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজৰ বাবে ৰকিবুল হুছেইনে কি কৰিলে বুলি আক্ষেপ প্ৰকাশ কৰিছে চাপৰৰ উচ্ছেদিত ৰাইজে। এই মানুহজন চুচৰি সহায় কৰিব, বাগৰি সহায় কৰিব। 50জন হিমন্ত আহিলেও একো কৰিব নোৱাৰে। যে আমি 55 বছৰৰ ইতিহাসত কংগ্ৰেছে আমাৰ লগত যি প্ৰতাৰণা কৰিলে সেয়া বাদ দিলোঁ, সেইখিনি হিচাপ এতিয়া আৰু নাটানো। আমি সংখ্যালঘু ৰাইজ, এই আমাৰ সাংসদজন, তেওঁ 3বাৰৰ মন্ত্ৰী আছিল, 5বাৰ বিধায়ক, ধুবুৰী জিলাৰ তেওঁ তত্ত্বাৱধায়ক মিনিষ্টাৰ আছিল। সেই ইতিহাসবোৰ যদি চাই একোই কৰা নাই ধুবুৰীবাসীৰ বাবে, সংখ্যালঘুৰ বাবে, মুছলমানৰ বাবে। সেই সাংসদজন, বৰ্তমানৰ যিজন ধুবুৰীৰ সাংসদ, আমাৰ বাবে একোই কৰা নাই। সাংসদ নিৰ্বাচনৰ সময়ত 14 লাখতকৈ বেছি ভোট দিলে এইজন সাংসদক, 10 লাখতকৈ বেছি ভোট দি জিকালে। সেইজন ব্যক্তিৰ আমাৰ এই অঞ্চলত খবৰ ল'বলৈ সময় নাই। সেইকাৰণে আমি সংখ্যালঘু ৰাইজক আমি অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে, যাতে অনাগত দিনত যি নিৰ্বাচন আহি আছে বিধানসভা, সেই নিৰ্বাচনত যাতে উচিত প্ৰত্যুত্তৰ দিয়ে। বিপদৰ সময়ত আমাৰ লগত কোনোৱেই নাই। বিপদ সময় কোনো নেতা আমার আহা নাই, কংগ্রেসের আহা নাই, কায়ো আহা নাই, আমার আহা নাই, কায়ো আহা নাই। কংগ্রেস আমাকে এড়ি দিল। আমি কংগ্রেসক আমি বকত তুলি লৈছিলোঁ, আমাক তাহতে কি কৰিল, একেবাৰে মাটি ঢলি হেনা ফেলাই দিল আমাক। আমি মানুহে নহয়, পশুও নহয়, আমি কিছুও নহয়, আমাক কোনো খবৰ ল'ব আহে নাই আজিলৈকে। কংগ্ৰেছে গা এৰা দিছে, কংগ্ৰেছে ৰাজনীতি কৰিছে আৰু কুফল ভুগিছে সংখ্যালঘু ৰাইজে। ইয়াতে বৰ্তমান ৰাজনীতি দল আমি সোমাব দিয়া নাই, কাৰণ এই ৰাজনীতি কৰি এই অমুক তুমুক মানে কি, এইটো এটা ডাঙৰ ইছ্যু। এইটো এটা ডাঙৰ ইছ্যু মানে কি, ৰাজনীতি কৰিব তাহাঁতে AGP, BJP, কংগ্ৰেছ, UDF সকলে ৰাজনীতি কৰিব, কিন্তু ৰাজনীতিত লছটো কাৰ হৈ আছে? আমাৰ গৰীব মানুহৰে হৈ আছে, মানে সাধাৰণ ৰাইজৰহে মানে লছটো হৈ আছে। তাহাঁতে ফাইটিং কৰি, তাহাঁতে কিন্তু একে ভাল, তাহাঁতে এই মিডিয়াত পূৰা দেখাই ফৰফৰাই কৰি তাৰপিছত কি কৰে, সিহঁতে এটা টেবুলতে বহি কিন্তু চাহ পানী ভাত খায়। এয়া চাপৰৰ উচ্ছেদিত ৰাইজৰ ক্ষোভ আৰু উষ্মা। কাৰণ সোমবাৰে উচ্ছেদ হোৱাৰ পিছত আজিহে ৰকিবুল হুছেইনৰ সময় ওলাল উচ্ছেদিত ৰাইজক এষাৰ মাত দিবলৈ, ঘৰিয়ালৰ চকু পানী ঢুকিবলৈ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।